কি কৰিছা মাছ বুটলিছা নে শুকান বতৰত হা চাওঁ ৰাম ৰাম মাছ ধৰি খোৱাবা তুমি মাছ ধৰি খোৱাবা চাওঁ দেখা ইফালে যোৱা তুমি এটামান ডাঙৰ ডাঙৰ ন হেৰি মানে মামাহঁতৰ ঘৰলৈ নিম ন আইতালৈ লৈ যাম এইকেইটা আইতা খবৰ ল'বলৈ যাম আমাৰ ল'ৰাটোকো দেখা নাই আইতাই লোকেল গৰৈ মাছ কেইটামান পালোঁ তাকে লৈ যাওঁ এইটো লৈ যাওঁ নেকি এইটো লৈ যাওঁ দুটা থৈ দিছোঁ এটা সৰু আছে তাত সাপটো ক'ত থলা অক্সিজেন পোৱাকৈ দিবা কালি ভাত খোৱা নহ'লেই ৰাতি আমি সেই অকণমান নিয়মহে কৰিলোঁ সৰহকৈ ভাত পানী মাংস চাংস চব বনাই দিলে তাকে এতিয়া মামাহঁতৰ ঘৰলৈও যাওঁ ফুৰি আহোঁগৈ তাতো ভাত পানী খোৱা হ'ব হ'লেও ৰাতিপুৱা আজি একো জলপান চলপান খোৱা নাই আৰু এই ভাত কেইটামানকে খাওঁ কালি আছে এইবোৰ লোকচান হৈ যাব নহয় দিনটোলৈ ওলাই যাম আকৌ ৰাতিলৈ আকৌ খানা এটাও আছে জিমতে বহুত বছৰৰ পৰা মানে খানা এটা আয়োজন কৰা হৈছে তাৰপৰা ভিডিঅ'ত দেখিবলৈ পাব বাৰু আপোনালোকে তাকে এতিয়া সেই ঘৰতে ভাত কেইটামান খাই লওঁ ভাত লৈ লৈছোঁ আৰু মাংস চাংস আছে এয়া কালি মাংস এনেকৈ ভাতকেইটা খাই লওঁ আগদিনাখনৰ মাংস পিছদিনাখন খালে একদম ধুনীয়াকৈ গ্ৰেভি হৈ থাকে এতিয়া দেখিছেনে একদম ধুনীয়া হৈ আছে ইয়াৰ অকণমান লৈ ভাতকেইটা খাব পাৰিম আমি দেখা এতিয়া ক'ত যাম ফুৰিবলৈ আইতা ওচৰত যাম ন এইফালে গমেই নাপায় গৈ আহোঁ বহুত দিন যোৱা নাই ল'ৰাটোকো চাম চাম বুলি কৈ আছে আইতাজনী তাৰপৰা মামাহঁতৰ ঘৰৰ পৰা ভিডিঅ' কল কৰিম আইতাকো দেখাম হয় এতিয়া আহি পালোঁহি মামাহঁতৰ ঘৰ এয়া আহি মেলি চাহ তাহ খালোঁ তাৰপৰা ভাতো খাব হ'ল জল্দি ভাতটো খাই যাব লাগে আৰু এইফালে ল'ৰাই আইতাকে এয়া খেলি আছে ল'ৰা যিটো মানে কাৰো কোচলৈ নাযায় এইফালে মামীয়ে মানে মোবাইলতে কিবা কিবি দেখাই আছে আৰু মই ভাত পানী খাই হৈ গ'ল এইফালে আমাৰ এগৰাকীয়ে খাই আছে এয়া শাকৰ চব্জি মাছৰ লগত এয়া সৰু মাছ চালাড ভাজি দাইল মাছৰ দাইল আইতাকৰ কোচত নাথাকেই আইতাৰ কোচত নাথাকে এইটো অকল আৰু মাক বাপেক এজনী আইতা আছে এজনী আইতা লাগি আছে আমলখি দেখিছেনে মামাই তাক ইমান ফুচুলাইছে মানে সি নাযায় মানে কাৰো কোচতে নাযায় অ কাৰো ওচৰত নাযায় এইজনী ছাগলী চোৱা এইজনী ছাগলী মামাহঁতৰ ঘৰত আমলখিজোপাত ইমানে আমলখি আছে মানে মই দেখিয়ে মানে অলপ লৈ যাওঁ বুলি ক'লোঁ সেইকাৰণে মামাই অলপ পাই দিব এতিয়া দেখিছেনে কিমান লাগি আছে এইফালে বাৰীতে অমিতাও লাগি আছিলে এই অমিতাও দিছে ল'ৰাক খাবৰ কাৰণে এইবোৰ দেখিছে কিমান আমলখি লাগি আছে আৰু এইফালে মামাই কৈছে কচু এজোপা আছে এজোপা খাবলৈ ভাল বাও কচু বুলি কৈছে ক'লা তাৰো কেইডালমান পাত দিলে কাটিবলৈ আৰু এইটো দেখিছেনে মুৰ্গীটো একদম কিবা টেৰে নামৰ টাইপৰ এইটো কিবা একদম কমেডি হয় একদম দেখিবলৈ আৰু এতিয়া আমি ভাত পানী খাই হৈ গ'ল বস্তু পাতিও ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু ল'ৰাক এয়া চবেই মৰম কৰি পেলাই বিদায় দিব আৰু এতিয়া মামী যে নাযাবই চলে থাকা দেই মই পটককৈ খানাটো খাই আহোঁগৈ দেই চব ৰখি আছে নহয় দেৰি হৈছে দেই আহোঁগৈ দেই আকৌ আহি আছোঁ যাওঁ দেৰি হৈছে পটককৈ গৈ খানাটো খাই আহোঁ এইবাৰতো মই গালি খামেই আৰু মই আহি পোৱালে যিমান মানে আধাৰি কাম হৈ গ'ল এইফালে মাংস চাংস মেৰিনেট কৰিছে আমাৰ গিজবৰাই মানে এইবিলাকত বহুত এক্সপাৰ্ট সেইকাৰণে ধুনীয়াকৈ মেৰিনেট কৰিছে মাংস মছলা চছলা দি পেলাই আৰু এইফালে পিঁয়াজো ফ্ৰাই হৈ গ'ল আৰু মাংসটো বনাব উজ্জ্বল দাই এইখিনি মেৰিনেট কৰা এইখিনি দি দিছে আদা নহৰু পেষ্টখিনি মানে উজ্জ্বল দাই যিটো মাংস বনাব মানে মানুহে খাই শলাগি থাকে প্ৰতিবাৰে সেইকাৰণে উজ্জ্বল দাকে দিওঁ বনাবলৈ ইয়াৰ আগৰবাৰ ছাগলী বনাইছিলে বহুত ধুনীয়া লাগিছিলে এইবাৰ ইয়াৰ লোকেল মুৰ্গী হ'ব আজি আৰু ইয়াৰ গোটেই পিঁয়াজ দি দিছে এইটো এটা বেলেগ ধৰণৰ টাইপত হ'ব খাবলৈ ৰান্ধনীক ৰিলিজ দিছোঁ এতিয়া মই লাগিব এতিয়া মাংস এতিয়া হ'ল আৰু সেইফালে দেখিছে মাংসটো কাঢ়ি দিয়া হ'ল আমি মানে একদম গ্ৰেভি বনাইছোঁ আৰু ইমান ধুনীয়া হৈছে দেই মাংসটো দেখি এইবিলাকে আৰু মই টেষ্ট কৰি চাইছিলোঁ বহুত ধুনীয়া হৈছে খাবলৈ আৰু এইফালে আমাৰ ৰাইজ বহি আছে পূৰা মেল মাৰি আছে গোটেইখিনি চবকে অকণমান দেখাই দিছোঁ কিবা জমনি কথা পাতি আছে শৰ্মাকে দি দিছোঁ এইফালে এখন থৈ যাবা মোলৈ
হ'ব হ'ব এতিয়া 11টা বাজিলেই আৰু সকলোৱে কাইলৈ ডিউটি আছে সোমবাৰ তাতে খোলা বাৰ সেইকাৰণে জল্দি খানাটো খাব লাগে ৰাইজ বহি গ'ল এতিয়া বিলনীয়া ময়ে বিলাব লাগিব আৰু এইফালে দেখিছে আমাৰ শুভাংকৰ দা পুৰা টেষ্টত লাগি আছে এইফালে চাৰো আছে এতিয়াহে উঠাইছোঁ আশীৰ্বাদটো দিবলৈ দে বগা হৈছে গ্লো এটা আহিছে আহিছে বাবু দা আহিছে ন বাৰু ধুনীয়া চাউণ্ডটো ভিডিঅ'টো কাইলৈ দিম বাৰু এনে পাপৰৰ কাৰণে আমাৰ ভাইটিহে বিখ্যাত এইফালে আমাৰ ভলণ্টিয়াৰ আমাৰ ভূপেন আমাৰ জিমৰ পৰা ভলণ্টিয়াৰ ল'লে কিন্তু লগত থাকে আৰু সংগে এইটো মজা 3 পিচ মান আছে পিঁয়াজ পালা না পালো মাংস পিচটো ধুনীয়া হৈছে কটা হয় ন কটা মানুহটোকো ক্ৰেডিটটো দিব গিৰিছে ভিতৰৰ পৰা মাংসটো কঢ়িয়াই আনিছে নপৰাকে মাংসত আকৌ জ্বলা অকল তোৰ কাৰণেই নিদিলোঁ আকৌ আমি জলকীয়া ধেৰ আনিছিলোঁ অঁ ইয়া 3 বছৰৰ পাছত জিমত এনেকৈ খানা এটা খালোঁ সকলোৱে মিলি পেলাই ভালো লাগিলে এনেকৈ বহুত দিনৰ মূৰত খানাটো খাই আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব আজিলৈ বাই বাই শুভৰাত্ৰি আৰু নেক্সট ভিডিঅ' আকৌ লৈ আহি আছোঁ